নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ সোশ্যাল ষ্টাডিজৰ আৰু এটা নতুন ক্লাছ লৈছো তো ইয়াতে আমি মোস্ট ইম্পৰ্টেন্ট 30টা কোৱেশ্চন চাম যিকেইটা আপোনালোকৰ এক্সামৰ বাবে অতিকৈ হেল্পফুল হ'ব আৰু ইয়াৰ আগতেও আমি সেপাৰেট কে ভিডিঅ'বিলাক আপলোড কৰিছো যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহলে চাই ল'ব কাৰণ যেহেতু এক্সামৰ কাৰণে আপোনালোকৰ বেছি দিন নাই এক্সাম পালেহি সো যিমানবিলাক আমি ভিডিঅ' আপলোড কৰিছো গোটেইখিনি আপোনালোকে ৰিভাইজ কৰি দিব আৰু যদি কিছুমান ইম্পৰ্টেন্ট পিডিএফ আপোনালোকে ল'ব বিচাৰে অলৰেডি বহুতে লৈ পিনে তেওঁলোকৰ আধাতকে বেছি প্ৰিপাৰেচন হৈ গৈছেগে তো আপোনালোকে যদি ল'ব বিচাৰে কিছুমান ইম্পৰ্টেন্ট পিডিএফ ডিএলএডৰ কাৰণে সো আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব 8133840965 ইয়াতে আমাক WhatsAppত মেছেজ কৰি কেৱল মাত্ৰ আপোনালোকে 99 টকা পে কৰিলে আমি আপোনালোকক গোটেইখিনি সাবজেক্টৰ নোটস দি দিম তো পিডিএফ হিচাপে আপোনালোকে গোটেইখিনি পঢ়ি থাকিব পাৰিব সেম বুকৰ দৰে আপোনালোকে এখিনি পঢ়িব পাৰিব সো যদি লাগে আপোনালোকে লৈ ল'ব তো এতিয়া আমি বেছি দেৰি নকৰো কোৱেশ্চনখিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক ইণ্ডিয়াছ ওল্ডেষ্ট আইৰন এণ্ড ষ্টীল প্লান্ট ইজ ভাৰতৰ প্ৰাচীনতম লু আৰু তীখা প্ৰকল্পটোৰ নামটো কি হয় ঠিক আছে ভাৰতৰ প্ৰাচীনতম লু তীখা প্ৰকল্পটো কোনটো হয় সো এটো হ'ব অপচন এ টিস্কো এট জামশেদপুৰ ঠিক আছে জামশেদপুৰৰ টিস্কো যেটো প্ৰকল্প আছিল হেতু হৈছে ভাৰতৰ প্ৰাচীনতম লু তীখা প্ৰকল্প নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ লেচিছ ফেয়াৰ কি হয় ঠিক আছে লেচিছ ফেয়াৰটো কি হয় সো এটো হ'ব অপচন সি নন ইন্টাৰফাৰেন্স অফ গভৰ্নমেন্ট ইন ইকোনমিক এফেয়াৰ্স অৰ্থাৎ অৰ্থনৈতিক বিষয়ত চৰকাৰে হস্তক্ষেপ নকৰা ঠিক আছে লেচিছ ফেয়াৰ মানে হৈছে অৰ্থনৈতিক বিষয়ত চৰকাৰে হস্তক্ষেপ নকৰা নেক্সট কোৱেশ্চনটো হৈছে ইণ্ডিয়াছ ডেপ্ট ইজ হোৱাট পাৰ্চেন্টেজ অফ জিডিপি মুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ ভাৰতৰ ঋণ হয় সো এটো হ'ব অপচন সি 21% ঠিক আছে আৰু এইবিলাক আমি তথ্য 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি বনোৱা হৈছে কোৱেশ্চনখিনি ঠিক আছে কাৰণ 2011 চনৰ পিছত আকৌ তেনেকে লোকপিয়ল হোৱাই নাই সো আপোনালোকৰ যদি প্ৰশ্ন আহে 2011 চনৰ লোকপিয়লৰ মতে আহিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে year is known as year of the great divide with regard to population growth in India অৰ্থাৎ কোনটো বৰ্ষক ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত year of the great divide হিচাপে জনা যায় সো এটো হ'ব অপচন এ 1921ত নেক্সট কোৱেশ্চনটো হৈছে why is the direct taxation is better from taxation অৰ্থাৎ প্ৰত্যক্ষ কৰক কিয় কৰাৰোপণৰ শ্ৰেষ্ঠতম ৰূপ বোলা হয় সো এটো কিয় কোৱা হয় এটো হ'ব অপচন সি it allows for taxation according to means অৰ্থাৎ ই গড় অনুসৰি কৰ আহৰণ কৰাত অনুমতি দিয়ে সো হে ইয়াক শ্ৰেষ্ঠতম ৰূপ বোলা হৈছে নেক্সট কোৱেশ্চনটো হৈছে নেশনেল ইনকাম ৰিফাৰ্স টু ৰাষ্ট্ৰীয় আয় নিৰ্দেশ কৰে অৰ্থাৎ ৰাষ্ট্ৰীয় আয় কিহক নিৰ্দেশ কৰে সো কোনটো অপচন ইয়াতে কাৰেক্ট হ'ব তো এটো হৈ যাব অপচন এ মানি ভ্যালু অফ গুড and service produced in a country during a year অৰ্থাৎ এখন দেশত এবছৰত উৎপাদিত বস্তু আৰু সেৱাৰ বিত্তীয় মূল্য ৰাষ্ট্ৰীয় আয় এটোকে নিৰ্দেশ কৰে নেক্সট কোৱেশ্চন ইণ্ডিয়া হেজ ভাৰতত কি অৰ্থনীতি বিৰাজমান এটো আমি পাই আহিছিলো মানে ইয়াৰ আগৰ ক্লাছত আমি কৰিছিলো যে ভাৰতত কি অৰ্থনীতি বিৰাজমান সো এটো যাব অপচন সি মিক্সড ইকোনমি অৰ্থাৎ মিশ্ৰিত অৰ্থনীতি বিৰাজমান নেক্সট কোৱেশ্চনটো হৈছে মিক্সড ইকোনমি মিন্স মিশ্ৰিত অৰ্থনীতি মানে কি হয় সো এটো হ'ব অপচন সি কোএক্সিস্টেন্স অফ প্ৰাইভেট এণ্ড পাব্লিক সেক্টৰ অৰ্থাৎ ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহাৱস্থান নেক্সট কোৱেশ্চনটো হৈছে which one of the following is a task of the planning commission তলৰ কোনটো পৰিকল্পনা আয়োগৰ কাৰ্য হয় ঠিক আছে তলৰ কোনটো কাৰ্য পৰিকল্পনা আয়োগৰ হয় সো এটো হ'ব অপচন এ প্ৰিপাৰেচন অফ the plan অৰ্থাৎ পৰিকল্পনা প্ৰস্তুতকৰণ নেক্সট কোৱেশ্চন the planning commission is পৰিকল্পনা আয়োগ হল তো পৰিকল্পনা আয়োগ আসলতে এটা কি হয় এখন মন্ত্ৰালয় হয় নে এটা চৰকাৰী বিভাগ নে এটা পৰামৰ্শদাতা গোট নে এটা স্বায়ত্তশাসিত পৰিষদ হয় সো এটো হ'ব অপচন সি এন এডভাইজৰী বডি অৰ্থাৎ এটা পৰামৰ্শদাতা গোটহে হয় নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ অফ দ্য ফলোইং ইণ্ডাষ্ট্ৰিজ ইজ দ্য মেক্সিমাম নাম্বাৰ অফ ওমেন এমপ্লয়েড ইন ইণ্ডিয়া তলৰ কোনটো উদ্যোগত ভাৰতৰ সৰ্বাধিক সংখ্যক মহিলা কৰ্মী নিয়োজিত হৈ আছে সো এটো হ'ব অপচন সি টি অৰ্থাৎ চাহ যেটো বিভাগ আছে বা উদ্যোগ আছে চাহ উদ্যোগত আটাইতকৈ বেছি মহিলা কৰ্মচাৰীয়ে নিযুক্ত হৈ আছে
নেক্সট কোৱেশ্চনটো হৈছে দ্য ডেপুটি চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন ইজ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষজন কোন হয় সো এটো হ'ব অপচন সি হোল্ডস দ্য ৰেংক অফ কেবিনেট মিনিষ্টাৰ অৰ্থাৎ কেবিনেট মন্ত্ৰীৰ পদাধিকাৰী হয় ঠিক আছে পৰিকল্পনা আয়োগৰ উপাধ্যক্ষজন কেবিনেট মন্ত্ৰীৰ পদাধিকাৰী এজনে হয় নেক্সট কোৱেশ্চন ইন আৱাৰ কান্ট্ৰি হুইচ অফ দ্য ফলোইং এফেক্ট পভাৰ্টি লাইন দ্য মোষ্ট তলৰ কোনটোৱে আমাৰ দেশৰ দৰিদ্ৰ সীমাৰেখাক সৰ্বাধিক প্ৰভাৱিত কৰে সো এটো অপচন সি পাৰ কেপিটা ইনকাম অৰ্থাৎ যেটো জনমূৰি আয় আছে আমাৰ ভাৰতৰ বা আমাৰ দেশৰ জনমূৰি আয়টোৱে দৰিদ্ৰ সীমাৰেখাক সৰ্বাধিক প্ৰভাৱিত কৰে নেক্সট কোৱেশ্চনটো হৈছে ইণ্ডিয়াছ ৱেজ পলিচি ইজ বেছড অন ভাৰতৰ বেতন নীতিৰ কিহৰ ওপৰত ভিত্তি কৰি কৰা হয় যেটো আমাৰ বেতন বা দৰমহা আছে হেতু কিহৰ ওপৰত ভিত্তি কৰি দিয়া হয় সো এটো হ'ব অপচন এ কষ্ট অফ লিভিং অৰ্থাৎ জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় খৰচ তাৰে ওপৰত ভিত্তি কৰি বেতন নীতিটো চলি আছে নেক্সট কোৱেশ্চনটো হৈছে দেশ unemployment which occurs when workers move from one job to another job is known as তো শ্ৰমিকসকলে যেতিয়া এটা চাকৰিৰ পৰা আনটা চাকৰিলৈ যোৱাৰ ফলত নিবনুৱাৰ সৃষ্টি হয় তো সেই নিবনুৱাটো কি বুলি কোৱা হয় সো এটো কোৱা হয় অপচন বি ফ্ৰিকশনাল আনএমপ্লয়মেন্ট অৰ্থাৎ মধ্যৱৰ্তীকালীন নিবনুৱা নেক্সট কোৱেশ্চনটো হৈছে স্বৰ্ণ জয়ন্তী গ্ৰাম সেৱা रोजगार योजना কাম ইনটু বিং ইন স্বৰ্ণ জয়ন্তী গ্ৰাম रोजगार যোজনাটো কেতিয়া কাৰ্যকৰী কৰা হৈছিল সো এটো কেতিয়া হৈছিল এটো হ'ব অপচন সি এপ্ৰিল 1997 ঠিক আছে 1997 চনৰ এপ্ৰিল মাহত এই স্বৰ্ণ জয়ন্তী গ্ৰাম रोजगार যোজনাটো কাৰ্যকৰী হৈছিল নেক্সট কোৱেশ্চনটো হৈছে IRDP stands for IRDP ৰ অৰ্থটো কি হয় সো এটো হৈছে অপচন সি ইন্টিগ্ৰেটেড ৰুৰাল ডেভেলপমেন্ট প্ৰগ্ৰাম নেক্সট কোৱেশ্চনটো হৈছে approximately what percentage of Indian population is living below poverty line ভাৰতৰ জনসংখ্যাৰ আনুমানিক কিমান শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে সো এটো হ'ব অপচন বি 26 ঠিক আছে বি টো তলত গুচি গল সো 26% ৰ লোকে ঠিক আছে 26% লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে নেক্সট কোৱেশ্চনটো হৈছে নেম দা এনিমেল অন দা ইনসিগনিয়া অফ দা RBI ভাৰতীয় ৰিজাৰ্ভ বেংকৰ যেটো প্ৰতীক চিহ্ন আছে তাত থকা জন্তুটোৰ নাম কি হয় সো এটো হৈছে অপচন সি পেন্থাৰ অৰ্থাৎ নাহৰ ফুটুকি বাঘ নেক্সট কোৱেশ্চনটো হৈছে for regulation of the insurance trade in the country the government has formed dekhot bima ব্যবসায়ক নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে গঠন কৰা সংস্থাটোৰ নাম কি হয় সো এটো হৈছে অপচন সি ইনস্যুৰেন্স ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথৰিটি অৰ্থাৎ বীমা নিয়ন্ত্ৰণ আৰু বিকাশ প্ৰাধিকৰণ নেক্সট কোৱেশ্চনটো হৈছে when was the Reserve Bank of India taken over by the government ভাৰতীয় ৰিজাৰ্ভ বেংকক ভাৰত চৰকাৰে কেতিয়া নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল সো এটো হৈছে অপচন বি 1948 ত নেক্সট কোৱেশ্চনটো হৈছে the central banking function in India are performed by ভাৰতত কেন্দ্ৰীয় বেংকিংৰ কাৰ্যসমূহ কোনে সম্পাদনা কৰে তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকে এই কাৰ্যসমূহ সম্পাদনা কৰে নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ অফ দ্য ফলোইং চিটিজ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া লোকেটেড অৰ্থাৎ ভাৰতৰ কোনখন চহৰত ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত সো এটো হৈছে অপচন এ মুম্বাই ঠিক আছে মুম্বাই এটো আছে নেক্সট কোৱেশ্চনটো হৈছে দ্য একাউন্টিং ইয়াৰ অফ RBI ইজ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গাণনিক বৰ্ষ হৈছে সো কোন মাহৰ পৰা কোন মাহলৈকে এটো তেওঁলোকৰ একাউন্টিং ইয়াৰ হয় মানে তেওঁলোকে সো এটো হৈছে অপচন এ এপ্ৰিল টু মাৰ্চ নেক্সট কোৱেশ্চন the system of budget was introduced in India during the viceroyalty of ভাৰতত বাজেট পদ্ধতি কোনজন ভাইসৰয়ৰ কাৰ্যকালতে আৰম্ভণি কৰা হৈছিল সো এটো হৈছে অপচন এ কেনিং ঠিক আছে লৰ্ড কেনিংৰ ভাইসৰয়লিটিতে এই কাৰ্য আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ডেভেলপমেন্ট ইজ বিকাশৰ অৰ্থ কি হয় ঠিক আছে বিকাশ যে আমি কওঁ ডেভেলপমেন্ট হৈ আছে সো তাৰ অৰ্থটো কি হয় আসলতে সো এটো হৈছে অপচন সি wider than economic growth অৰ্থাৎ অৰ্থনৈতিক বিকাশতকৈ ব্যাপক অৰ্থ নেক্সট কোৱেশ্চন in India the service tax was first introduced in the year
তো ভাৰতত সেৱা কৰ প্ৰথম কেতিয়াৰ পৰা আৰম্ভণি কৰা হৈছিল সো এটা হৈছে অপচন সি 1994 ঠিক আছে সি টো ওপৰত গুছি গল এটো কথা নাই 1994 টো সনটো ইম্পৰ্টেন্ট না মন ৰাখিব 1994 ৰ পৰা ভাৰতত সেৱা কৰ আৰম্ভণি হৈছিল নেক্সট কোৱেশ্চন টো হৈছে হু ইজ দ্য চেয়াৰম্যান অফ দ্য 12th ফাইনান্স কমিশন দ্বাদশ বিত্ত আয়োগৰ অধ্যক্ষ কোন আছিল সো এটা হৈছে অপচন এ সি ৰংগৰাজন ঠিক আছে সি ৰংগৰাজন আছিল দ্বাদশ বিত্ত আয়োগৰ অধ্যক্ষ নেক্সট কোৱেশ্চন টো হৈছে The measure of a worker's real wages এজন শ্ৰমিকৰ প্ৰকৃত মজুৰি পৰিমাণ হৈছে সো এজন শ্ৰমিকৰ প্ৰকৃত মজুৰি পৰিমাণটো আমি কেনেকৈ নিৰ্ধাৰণ কৰো সো এটা হৈছে অপচন ডি হ'ব লাগিছিল ডি অপচন ডি the purchasing power of his earning অৰ্থাৎ তেওঁৰ আয়ৰ ক্ৰয় ক্ষমতাৰ ওপৰত আমি নিৰ্ধাৰণ কৰো নেক্সট আৰু লাষ্ট কোৱেশ্চন এটো Which of the following states rank first in terms of the maximum number of agro-based industries? তলৰ কোনখন ৰাজ্যই সৰ্বাধিক সংখ্যক কৃষিভিত্তিক উদ্যোগৰ ক্ষেত্ৰত প্ৰথম স্থান অধিকাৰ কৰিছে? সো সেই ৰাজ্যখন হৈছে অপচন বি পাঞ্জাব। ঠিক আছে? তো আজিৰ কোৱেশ্চন কেইটা যদি ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। আৰু যদি আপোনালোকে এতিয়ালৈকে ইম্পৰ্টেন্ট নোটছখিনি লোৱা নাই তেতিয়াহলে নোটছখিনি পাবলৈ আমাৰ এই নম্বৰটোত WhatsAppত মেছেজ কৰিব 8133840965 ইয়াতে আমাক WhatsAppত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছখিনি লাগে তো কেৱল 99ত আমি আপোনাক গোটেইখিনি নোটছ দি দিম আসামিছত লাগিলে আসামিছত আৰু কাৰোবাৰ ইংৰাজীত লাগিলে ইংৰাজীত পাই যাবগে আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ